কথা শ্ৰৱণত শুদ্ধ হৈব মন সৰ্বদায়ে কৰিবে কৃষ্ণ কীৰ্তন ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদ কয় হৰি নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে কৃষ্ণয় হৰি ভকতি নেৰিলে দৈত্যৰাজে প্ৰহ্লাদ কয় হৰি নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে কৃষ্ণয় হৰি গুৰুদেৱ ভকতি কৃষ্ণৰ চৰণে হৈবে হৰি যিমতে ভকতি শুনা সাৱধানে তাক হৰি চিৰ কৰি মতি দৈত্যৰাজে প্ৰহ্লাদ কয় হৰি নানা শাস্তি দিলে গুৰুদেৱ তথাপি প্ৰহ্লাদে কৃষ্ণয় হৰি ভকতি নেৰিলে অয়ে হৰিয়ে হৰি নাৰায়ণ ৰাম হৰি হৰি নাৰায়ণ জপ জপ যজ্ঞ দান সবে বিড়ম্বন কেৱল ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ জপ জপ যজ্ঞ দান সবে বিড়ম্বন কেৱল ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ কেৱল ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ জানি দৈত্য শিশু হব হৈও একমতি হৰিত কৰিও পাবে কান্ত ভকতি তপ তপ যজ্ঞ দান সবে বিড়ম্বন কেৱল ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ কেৱল ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ কেৱল ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ ৰাম জয় কৃষ্ণ আও হৰি আও ৰাম কৃষ্ণ ধন্যবাদ। পাঞ্জাবাৰীৰ পৰা আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছে, খুব ভাল লাগিছে। ভৱিষ্যতলৈ মোৰ প্ৰভু ভগৱন্তই আৰু ভাল ধৰণে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হাতে লৈ টোকাৰি হৰি গুৰু বিচাৰি
বিচাৰি বিচাৰি খালো হাবাথুৰি 14 ভাগৱত 18 পুৰাণ সকলোতে লিখাই আছে হৰি গুণ নাম ৰাম ৰাম হাতে লৈ টকাৰি হৰি গুৰু বিচাৰি 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 খালো হাবাথুৰি 14 ভাগৱত 18 পুৰাণ সকলোতে লিখাই আছে হৰি গুণ ৰাম ৰাম কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ হাতে লৈ টকাৰি হৰি গুৰু বিচাৰি 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 খালো হাবাথুৰি 14 ভাগৱত 18 পুৰাণ সকলোতে লিখাই আছে হৰি গুণ ৰাম ৰাম সৃষ্টি স্থিতি অন্তকাৰী দেৱ শান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ হাতে লৈ টকাৰি হৰি গুৰু বিচাৰি 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 খালো হাবাথুৰি 14 ভাগৱত 18 পুৰাণ সকলোতে লিখাই আছে হৰি গুণ নাম সকলোতে লিখাই আছে হৰি গুণ নাম বান্ধৱ কৃষ্ণ 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 হে ৰাম ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে তপ জপ যজ্ঞতে যি তোমাৰ চৰণে ভজি অতুৱা গুণ ঘোষিয় ৰিখে হৰিয়ে বান্ধৱ কৃষ্ণ হে বজালে বাজিব জীৱন বিনাশনি মিলালে মিলিব সুৰ সেই বিনাশনি ভাঙিব লাগিলে জীৱনৰ পৰিব হে বজালে বাজিব জীৱন বিনাশনি মিলালে মিলিব সুৰ সেই বিনাশনি ভাঙিব লাগিলে জীৱনৰ পৰিব ৰাম ৰাম কালগ্ৰস্ত হৈয়া বৈলয় চেতন বয়স গোৱাইলো হেলে বান্ধৱ কৃষ্ণৰ নামক নলৈলো হৰি ভকতৰ মেলে হে বজালে বাজিব জীৱন বিনাশনি মিলালে মিলিব সেই বিনাশনি ভাঙিব লাগিলে জীৱনৰ পৰিব সেই বিনাশনি ভাঙিব লাগিলে জীৱনৰ পৰিব কোন নামে এক প্ৰভু কোন নামে গুৰি নামকে বিচাৰি পুৰু ব্ৰহ্মাণ্ডতে ঘূৰি কোন নামে এক প্ৰভু কোন নামে ঘূৰি
ধন্যবাদ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল ত্ৰুটিখিনি সংশোধন হৈ পুনৰ ভগৱন্তৰ গুণ নাম ভাল ধৰণে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই ইমান একাগ্ৰতাৰে মনোযোগেৰে ইমান ধুনীয়াকৈ গাইছিলে, কিন্তু এইখিনি যদি নিৰ্বাচন কৰোঁতে সেই একাগ্ৰতা মনোযোগখিনি দিলেহেঁতেন আই, এইখিনি ভুল নহ'লহেঁতেন। মই সেৱাহে জনাইছোঁ আৰু কৃষ্ণ কৃষ্ণ। জয় কৃষ্ণ বুলি হৰি বোলা। গুৰুজনাৰ নাম ঘৰ ভক্তি কৰে ভকতে চাৰি বেৰৰ মাজে ভাগৱত মণিকূটৰ সিংহাসন তাতে আছে কীৰ্তনখন গোন্ধাই আছে তুলসী চন্দন। কৃষ্ণ গুৰুজনাৰ নামঘৰ ভক্তি কৰে ভকতে
ধন্যবাদ। সদূৰ মঙলদৈৰ পৰা আহি আপোনাৰভাৱে আমাৰ এই ৰং চেনেলৰ মজিয়াত সুন্দৰভাৱে ভগৱন্তৰ গুণনাম কীৰ্তন কৰিছেহি, ভাল লাগিছে। ভুল ক্ৰুটি বহুতো ৰৈ গৈছে, এইখিনি সংশোধন কৰি ল'ব বুলি আশা কৰি ৰাখিলোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যিখিনি ভুল ক্ৰুটি হৈছে সেইখিনি সংশোধন কৰি আৰু সুন্দৰভাৱে এনেকুৱা মঞ্চত ভগৱন্তৰ গুণনাম পৰিৱেশন কৰি থাকিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, আপোনালোকৰ চেষ্টাক মই সন্মান জনাইছোঁ, কিন্তু আৰু অলপ শিকিব লাগিব দেই। ধন্যবাদ। ঢিলা ভেটা 12জন বৈষ্ণৱক লৈ শংকৰ গুৰু ৰাম নামে বুৱালা নৈ। নদী
শংকৰ শংকৰ গুৰুৱে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম একতাৰ দোলেৰে ভকতক বান্ধিলে সবে মিলি লোৱা হৰি নাম জয় গুৰু শংকৰ গুৰুৱে গঢ়িলে নামঘৰ মণিকূট গঢ়িলে বৰদোৱা ৰৈ যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰি গুণনাম গুৰুৱে গঢ়িলে নামঘৰ মণিকূট গঢ়িলে বৰদোৱা ৰৈ যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰি গুণনাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা গুৰুৱে গঢ়িলে নামঘৰ মণিকূট গঢ়িলে বৰদোৱা ৰৈ যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰি গুণনাম গুৰুদেৱ শংকৰে ৰচিলে মাধৱে বিলালে কলিত হৰিৰ নামহে শংকৰে ৰচিলে শংকৰে ৰচিলে মাধৱে বিলালে কলিত হৰিৰ নামহে শংকৰে ৰচিলে হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধুহে শংকৰে ৰচিলে হে নয়তি পালো শংকৰ বিনাই নাহি নাহি আন বন্ধুহে শংকৰে ৰচিলে শংকৰে ৰচিলে মাধৱে বিলালে কলিত হৰিৰ নামহে শংকৰে ৰচিলে শংকৰে ৰচিলে শংকৰে ৰচিলে অ ৰাম জয় হৰি অ হৰি অ ৰাম ধন্যবাদ। আপোনালোকে নগাঁৱৰ পৰা আহিছে? হয় নগাঁও সুদূৰ নগাঁৱৰ পৰা আহি আমাৰ ৰং চেনেলৰ মজিয়াত আমাৰ ৰং চেনেলৰ কৰ্মকৰ্তাসকলে কি সুন্দৰ দিহানামৰ প্ৰতিযোগিতা পাতিছে। এনেকুৱা প্ৰতিযোগিতা বিচাৰি পাবলৈকে নাই। আপোনালোকৰ সৌভাগ্যহে পাইছেহি আহি। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই দলপতি আই বৰ দেখিবলৈ বৰ সুন্দৰী আই চেষ্টা অব্যাহত ৰাখক আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ও হৰি ও ৰাম হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ উপজিলে
সখী পালিব হৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে ৰাম ৰাম বসুদেৱ ওলালে নন্দৰ গৃহে ৰাম ৰাম কৃষ্ণই উপজিলে কাৰাগাৰে কৃষ্ণ ৰখিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে সুলক্ষী পালিব হৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে ৰাম ৰাম বসুদেৱ ওলালে নন্দৰ গৃহে ৰাম ৰাম কৃষ্ণ কোলালৈ বসুদেৱ ওলাইছে এনে পুতুকাৰে যমুনা বাঢ়িছে গোপাল গোবিন্দ ওলা জুৰুলা কৃষ্ণলয়া পিতা তুমি গকুলে গমন ৰাম ৰাম মুখলয়া পিতা তুমি গকুলে গমন ৰাম ৰাম কৃষ্ণই উপজিলে কাৰাগাৰে কৃষ্ণ ৰখিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে সুলক্ষী পালিব হৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে ৰাম ৰাম বসুদেৱ ওলালে নন্দৰ গৃহে বান্ধৱ কৃষ্ণ 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 হে ৰাম ৰাম হে আকাশে দুন্দুভি বাজে বাজে শংখধ্বনি হে নন্দৰ গৃহে জন্ম লৈছে দেৱ যদু মণিয়ে বান্ধৱ কৃষ্ণ 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 আকাশে দুন্দুভি বাজে বাজে শংখ ধ্বনি কৃষ্ণ কৃষ্ণ নন্দ গৃহে জন্ম লৈছে দেৱ যদুমণি হে ৰাম ৰাম আকাশে দুন্দুভি বাজে বাজে শংখ ধ্বনি কৃষ্ণ কৃষ্ণ জন্ম লৈছে দেৱ যদুমণি হে ৰাম ৰাম মহাসখী আহা বাই নন্দৰ
জন্ম লৈছে দেৱদূতো মণি হে ৰাম ৰাম নন্দজীহে জন্ম লৈছে দেৱদূতো মণি হে ৰাম ৰাম নন্দজীহে জন্ম লৈছে দেৱদূতো মণি হে ৰাম ৰাম নন্দজীহে জন্ম লৈছে দেৱদূতো ৰাম জয় ও হৰি ও ৰাম কৃষ্ণ নামৰ অপৰাধ ক্ষমা কৰিয়ে হৰি বল হৰি বল। ধন্যবাদ। কলিযুগত নামেই শ্ৰেষ্ঠ। এনেহেন সুন্দৰ হৰিনাম পৰিৱেশন কৰোঁতে অলপ গাম্ভীৰ্যপূৰ্ণ যিটো আমাৰ গধুৰতা এইটো অকণমান আহিব লাগে ভাল হ'ব ভৱিষ্যতলৈ। মোৰ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেদৰে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে সকলো শৰীৰত সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপসকল সমস্তে মই সেৱা ধৰিছোঁ। দিহানাম ভাগ হ'ল এটা আধ্যাত্মিকতাৰ ভাগ আই। সেইকাৰণে কৈছে হৰিনাম ল'বলৈ যদি কৰা মন নেলাগে যাব কাশী গয়া বৃন্দাবন। ক'তো যাব নালাগে। ভক্তিভাৱেৰে আধ্যাত্মিকতাৰে অকণমান চিন্তা চৰ্চা কৰি অকণমান মাৰ্জিতভাৱে পৰিৱেশন কৰিলে সুন্দৰ হয়, দেখিবলৈও ভাল লাগে। ধন্যবাদ।